দেখলা দাক কিন্তু চৰ্দাৰৰ চৰিত্ৰটোত বঢ়িয়া লগা হৈছে ভাবিছোন এক্টিং কেনে ফাটাফাটি কৰিম মই তোৰ চিনেমা মোৰ কাৰণে হিৰ' হ'ব চাই থাকবি দে বঢ়িয়া পৰিচালক হৈছি না নাই দে ৰেডি দে আমি ঐ তোক খায়ে চৰ্দাৰ আমাৰ গাঁৱৰ পৰা অলপ দূৰত ইয়াক পাইছো সি বোলে প্লেনৰ পৰা ওলাই বসছি বোলে আপনিয়ে কওকচোন চৰ্দাৰ প্লেনৰ পৰা ওলাই পৰলি আৰু সি বাচি থাকে কেনেকে ট্ৰেইনৰ পৰা ওলাই পৰছি সি চৰ্দাৰ মোৰতো সন্দেহ হৈছে পুলিচৰ মানুহ যেন পাইছো সি তই কি সঁচাকে পুলিচৰ মানুহ নেকি হা চৰ্দাৰ বিশ্বাস কৰক মই পুলিচৰ মানুহ নহয় সঁচাকে প্লেনৰ পৰা ওলাই বসছো কিবা কৰি বাচিছো আৰু ট্ৰেইনৰ পৰা ওলাই পৰছা হয় কিন্তু কেনকে পৰলি চৰ্দাৰ মই মানে এৰোপ্লেন বনাও এটামান ডকাইতে মানে মোক কিডনেপ কৰি লৈ গৈছিল এটক মানে এখন ভাল এৰোপ্লেন বনাই দিব লাগে মই তাৰ পিছত এৰোপ্লেন খন বনোৱাৰ পিছত কুকুৰাতে মোক এৰোপ্লেনৰ পৰা পেলে দিছি চৰ্দাৰ এৰোপ্লেন বনাই বোলে কিবা চৰ্দাৰ ই মিছা কৈ আছে যেন পাইছো তই কি সঁচাকে এৰোপ্লেন বানাও নেকি চৰ্দাৰ ইটাক লাগি বহুত কেইখন এৰোপ্লেন হেলিকপ্টাৰ মই বনালোৱে ঘণ্টা এটা কামে কৰবা পাৰি দেখোনে জীৱনততো কেতিয়াও এৰোপ্লেনত উঠিয়ে নাপালো একে ঘণ্টা এখন বানাবা ডেংৰা পুৰা ঘূৰি ফুৰিব পাৰিম চৰ্দাৰ বেছি দেৰি কৰি লাভ নাই ইয়াক গুইলে দিয়াটো ভাল হ'ব কিয় কুকুৰ চৰ্দাৰ তই না মই একো দৰকাৰ নাই ইয়াক গুই ল'বা ই এটা কামৰ মানুহ আমাৰ কাৰণেও সি এখন এৰোপ্লেন বনাই দিব লাগিব পাৰিম চৰ্দাৰ টেনচন নাই বেছিদিন নালগে মাত্ৰ এসপ্তাহতে বনাই দিম আপোনাক এৰোপ্লেন বঢ়িয়াকে বনাই দিবি পুৰা গোটেই পৃথিৱী ভ্ৰমণ কৰিম পাৰব টেনচন নাই কিন্তু চৰ্দাৰ ইয়াৰ ওপৰত বিশ্বাস নাই ইয়াক এৰোপ্লেন বনোৱা মানুহে লগা নাই কিবা অলপ ফেউৰা হেনে লাগছে ইয়াক পাপাও এনে গোটেই সি গোটেই বিৰাট ভাল তোক কেনে দেখিয়ে দিয়ক সিয়াতকে মোক কমচে কম ভালে দেখি ভাল দেখি বোলে কুকুৰক কিবা বাকী বাচ্চা তোৰ নামটো কি চৰ্দাৰ মোৰ নাম জালা তালুকদাৰ পাপা বেলেগ ধৰণৰ নাম দেখোনে তোৰ জালা কি কৰিব আটাই দিছি নামটো বাকী আপোনাৰ চলি বলি কেইটা কি কথা কবা আহিছা তই কি চলি বলি কথা কবা আহিছা বিয়া বাৰু পাতা নাই নেকি ইয়াৰ কথা কবা আহিছা তই গুই ল'ব লাগে নি কিন্তু আমাৰ গেঙৰ কোনো এটা সদস্যই কেতিয়াও বিয়া পাতবা নৰে আমাৰ গাঁৱত আপি বোলা মানুহৰ স্থানে নাই কথা কৈ হে গাঁৱত মানে এটাও আপি চাপি নাই নেকি নাইতো আৰু যদি এখন গাঁৱৰ কোনোবা যদি আপা এটা আপি ভালো পায় তাৰ শাস্তি হয় কেৱল মৃত্যুদণ্ড মানে কিয় বা কাৰণটো জানবা পাৰিম না এই ঘণ্টা চৰ্দাৰক কোন মানে বেয়াকে বহবা ইচ্ছা ইমান বিয়া পাতবা ইচ্ছা আছে মোৰ কিন্তু উপায়ো নাই না কলি আৰু খতম বানাব কাৰণ বহুত আছে কাৰণ এটা সময়ত ময়ো ভাল পাইছিলো এটা ছোৱালীক কিন্তু তাই চাকৰি কৰা দামৰা এটা পাই ফেলে মোৰ কপালত লাঠি মাৰি ফেলে গেছি আৰু তিতাৰ পৰাই শপত খাইছো যে জিন্দগী বিয়া নাপাতো আৰু এখন গাঁৱৰ কাকো বিয়া পাতপাও নেদো মই তিতাৰ পৰাই মই এইটো গেং বানলো তকচোন এখন গাঁৱৰ কাই বিয়া পাতে বাকী চৰ্দাৰ আপোনালোকৰ গেংটোৰ নাম কি এখন গাঁৱৰ যিটো নাম সেইটো মোৰ গেঙৰো নাম কাৰণ এখন গাঁৱৰ নাম ময়ে ৰাখছো হয় নেকি পিছে কি নাম দামৰাপাৰা বঢ়িয়া মিলা নামে দিছি দিয়ক আপোনালোকৰ লগত দামৰাপাৰা কাৰণ এখন গাঁৱত অকল স্থান দামৰাৰে ইটা সিগলাখন বাদ দি এৰোপ্লেন বনাবৰ কাৰণে কি লাগব সেইটো ক বেলেগ একো বেছি বস্তুৰ দৰকাৰ নাই নাৰিকলত ঢকনা লাগব কেইখনমান আৰু অলপ খেৰৰ প্ৰয়োজন হ'ব আৰু কেইডালমান ভলকা বা হলি হৈ যাব দামৰা তই এৰোপ্লেন বনাবা খুজছা না ভেলাঘৰ বনাবা খুজছা চৰ্দাৰ আপুনি বুজা নাই কথা কি কথা বুজা নাই সিগলাই দিয়া কাবা এৰোপ্লেন বনাই নেকি কি কথা কৈ এনকে মই কেইখন এৰোপ্লেন বনাই দিছো এতিয়া যদি পুৰা অৰিজিনেল এৰোপ্লেন বনাব লগা হয় বহুত টকাৰ খৰচা হ'ব আৰু বস্তুও বহুত লাগব সেইগিলা বস্তু আনবা লাগিলে আপোনাৰ কোটি কোটি টকা যাব আপোনাক এখন মই পুৰা আয়ুৰ্বেদিক এৰোপ্লেন বনাই দিম তাৰ পিছত আপুনি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি থাকক চৰ্দাৰ কিন্তু এইগিলাখন এনে কৈছে গম পাইছি না এইগিলা বস্তু দি আৰু কাবা এৰোপ্লেন বনাই নেকি চৰ্দাৰ মোক বিশ্বাস কৰক আপোনাক যদি মই বনাই দিবা নোৱাৰো মোৰো নাম জালা নহয় আচ্ছা বাৰু সঁচাকে পাৰবি না পুৰা উৰব না নুৰে কি উৰা কথা কৈ আপুনি চাব না আপুনি কেৱল বস্তু যোগাৰ কৰক মই যোগাৰ কৰিম নেকি আছে নহয় মোৰ দামৰা হাত যা এৰোপ্লেন বনাবা যি লাগে বুলি কৈছিল লৈ আৰু ভলকা বাটো অলপ মজবুত হলি ভাল মজবুত চাই আনবি পিছে ওপৰত পাংখাৰ কাৰণে কি লগাবি পাংখাৰ টেনচন নাই ঘৰত কি ফেন চেন নাই নেকি আপোনালোকৰ ফেন এখন খুলি আনি পেলাই ওপৰত লগাই দিলি হ'ল এই পাংখাই দি উৰব এৰোপ্লেন পিছে মোক কি বুলি ভাবছি আপুনি কিমান এৰোপ্লেন বনালো সেনকে মই নচুদে আৰু চলে চালিহে গম পাম আৰু এই দামৰা হাত থিয়া দি আছে বস্তু যোগাৰ কৰ জলদি মই এৰোপ্লেন চলাব লাগে নাজনো দিয়ক আৰু সি কি এৰোপ্লেন বনাই দিয়ক গোটেই চৰ্দাৰে গোটেই বিশ্বাসে কৰিছি গোটেই নহয় যদি সি মিছা কৈছি তাৰ শাস্তি কেৱল এটাই হ'ব মৃত্যুদণ্ড দিব কিমান মৃত্যুদণ্ড দিয়ে দিব আৰু যদি মই মিছা কৈছো আচ্ছা বাৰু দেখা যাব কি চেৰাবৰ ব্যৱস্থাটো হয় না এতে সেইটো আৰু নহব না কিন্তু বিলাতীটো নহব লোকেলটোৱে হ'ব হ'ব লোকেলটো চলি যাব মোৰ অলপ খাই বেয়া পাবি আৰু গোটেইটো বোধহয় আৰু বিলাতীটোৱে খা মোটামুটি এটা বটলতে 1 লাখ মান যায় পাপাই খাবিয়ে দেচোন আৰু এৰোপ্লেন বনোৱা মানুহ যিহেতু তই সেইটো হয় তথাপিতো খাম দিয়ক আৰু আপোনালোকৰ লোকেলটো দে হ'ব দে কিন্তু ভুলতো বাপাইৰে পৰা যে পলাব পাৰবি সেইটো নাভাবি কিন্তু এৰোপ্লেন বনাই দিবি তাৰপিছত এৰোপ্লেন এদি তোক থৈ আহিম তই য'ত যা ঠিক আছে টেনচন নাই হ'ব দে এইখিনি হ'ব দে দে বেলেগ লোকেশ্যনত বেছি দেৰি নকৰবি কেনে জালা এক্টিং ঠিকে আছে না মজা মই কেনে দিছো জালা বঢ়িয়া জালা এৰোপ্লেন কিন্তু পুৰা কটকৈটা মজবুত হ'ব লাগিব কিন্তু
চৰ্দাৰ পুৰা মজবুতকে বনাম বাকী মোৰ এটা কথাই বিশ্বাস হোৱা নাই, ইমান ওপৰৰ পৰা প্লেনৰ পৰা পচ্ছা বাচি কেনেকে আছে তই? নহয় সেই যিখিনি জাগাত পচছো সেইখিনিত মানে অলপ জাবৰ আছিল সেই ধৰি বাচলো সেইটোহে কথা। বাকী তোৰ ঘৰ ক'ত সেইটো সোধাই হোৱা নাই নহয়? মোৰ এনে ঘৰ গুৱাহাটীত ৰব, কিন্তু এৰপ্লেন বানৰ পৰা মানে আমেৰিকাতে থাকো। আমেৰিকাতহে থাকা নেকি? কিন্তু এটা কথা বেয়া হোৱা নাই দে, তই প্লেনৰ পৰা পৰি কমখন মোৰো এৰোপ্লেন হ'ব। তোৰ পৰাই বিৰাট উৰবা ইচ্ছা আছিল এৰোপ্লেন মোৰ। তোৰ পৰা কেৱল কাগজৰ এৰোপ্লেন উৰতেই গেল মোৰ গোটেই জীৱনটো। এতিয়া আৰু দৰকাৰ নাই নহয়, এতিয়া মই বনাও তামোলত ঢকনাৰ এৰোপ্লেন দি পুৰা উৰি ফুৰিব। ঢকনা গিলা পুৰণা হলে দিগদাৰ নহব? পুৰণা হলে নিজে বদলে ললি হ'ল। আমি আৰু বদলাব পাৰিম না? পাৰব মই দেখে যাম নহয়। দে হ'ব দে পিছে। কি চৰ্দাৰ সঁচা কথা এটা সুধো না আপোনাক? কি কথাই সুধছো? আপুনি বিয়া নাপাতা কাৰণটো দি মিছা কলাক নেকি? সেইটো নহয় সেইটো মই মিছাই কৈছো অৱশ্যে। কিনো কয় পিছে আচল কাৰণটো কি? শুন, কাৰণ একো নাই, কেৱল তই নকবি আৰু সিহঁতক। আৰু যদি ভুলত ক তাৰে শাস্তি কি হব তো জানাই? জানো মৃত্যুদণ্ড। মানে কি জানানা আচল কথাটো? কথাহে চৰ্দাৰ? মানে মই বিয়া পাতছো দে, আৰু ভগৱানৰ কৃপাত মই চলি পলি 15.5টা। 15.5টা মানে? এটা আৰু আহি আছে, তাৰ পুৰাপুৰি 16 হব দে। আপোনাৰ চলিবলিৰ খেতি দেখোন ভালে পিছে। সেয়ে দে আৰু। কিন্তু আপুনি তেতিয়া মিছাই কিয় কলা? কাৰণ এতিয়া গাঁৱত দামৰাই গিলে মোৰ কাৰণে কাম কৰি আছে, কিন্তু যদি ভুলতে হেঁতে বিয়া পাতে তাৰ পিছততো ভালকে কাম নকৰে না। কাৰণ তিৰি থকাৰ পিছত দামৰাই গিলে অলপ চেঞ্জ হৈ যায় না। ধৰি গাঁৱত মই কাকো বিয়া পাতবা নিদো, আৰু ইতাক লাগি যোনী বিয়া পাতবা ইচ্ছা কৰিছে তাৰ শাস্তি মৃত্যুদণ্ড হৈ গৈছে। আপোনাৰ তিৰি ক'ত? তিৰি এখন গাঁৱত নাথাকে, তিৰি বেলেগত থাকে। সপ্তাহে যাই থাকো মানে। তাৰ ভালে হ'ব দে, এৰোপ্লেন খন লৈ যাব পাৰিম। কেছটো মানে সেইটোহে। কিন্তু ভুলতো যাতে নকক আকৌ। খেন গাঁও দামৰা পাৰা হৈ থাকবা লাগব, ভুলতো দামৰি আহিবা নৰে। মানে আচল কেছটো সেইটোহে। এটা কথা সুধো, আপোনালোকৰ গাঁৱত বোলে যোনী আহে তাকে বোলে মাৰি পেলাই, কিয়? কাৰণ মই আমাৰ গাঁওখন সদায় বেমাৰ মুক্ত হৈ থকাটো বিচাৰো। সেইকাৰণে কবাৰ পৰা যদি মানুহ আহে তাক ডাইৰেক্ট মাৰি পেলোৱা যায়। কাৰণ একমাত্ৰ ডক্তৰ আমাৰ গাঁৱতে আছে কেৱল। আকৌ আমি বহুত দূৰৰ পৰা অপহৰণ কৰি পেলাই আনছো। বহুত বেমাৰী আমাৰ গাঁৱত আহিবা খুজছি ডক্তৰক বেমাৰ দেখাবা কাৰণে, কিন্তু আজিক লাগি মোৰ গাঁৱৰ পৰা কেতিয়াও ঘূৰিহে যাব নাপালা। কি কথা কয়? আপোনালোকৰ গাঁৱত বাৰে বেলেগত কি ডক্তৰ নাই নেকি কত? নাইতো। আৰু মই যিটো ডক্তৰ ৰাখছো সি নিজে বনাই ঔষধ। আমাৰ গাঁৱৰ কোনবাৰ বেমাৰ হলি সিয়ে চাই না। কিন্তু ডক্তৰটো কিটাও কি পলাবা ইচ্ছা কৰে নাই নেকি? কুৰে পলাব কেনকে? পলাবা কাৰণে তাৰ ভৰি দুখন থাকব লাগব না। কিনো কয় ভৰি দুখন তাৰ নাই নেকি? নাই নহয়, আছিল, কিন্তু ময়ে হেকচু বিলে দি কাটছো তাৰ ভৰি দুখন। কেতিয়াবা আৰু অকস্মাত পলে গেলি দিগদাৰ হব না। কি ভৰি কাটি থৈ দিছে আপুনি? তে পিছে খেন গাঁৱৰ কি চৰ্দাৰ এনে বনা বুলি ভাবছা নেকি মোক? ঘণ্টা ভুলতো যদি ফাঁচি মোৰো মৰাটো ফাইনেল। মই কি হলে কি ভাববা দলি? মুটা গেল নেকি মোৰ কথা শুনি তোৰ? নাই জানাই ভালে কৰছি দিয়ক, তাৰ ঠেং দুখন কাটি পেলাই পিছত আৰু পলে গেলি দিগদাৰ হব না আপোনালোকৰ। তে পিছে বাকী চেৰাপটো খাই কেনে লাগছি? বঢ়িয়া লাগছি। আপোনাৰ ধামা ধৰা কেইটা ক'ত দিছি পিছে? ক'ত যাব? ক'বাত নালাই চালাই বেল্টি আছে বোধহয়। আৰু সেই বুলি তই নাভাববি তই পলাব পাৰবি বুলি। মোৰ গাঁৱত পহৰা দিয়া মানুহৰ অভাৱ নাই। তাক কনাই দিও কত পলাই যাবা নৰা তই। খেন গাঁও যেনে বানে থৈ দিছো মই, একবাৰ সোমাৰ পিছত অলপ ক্ষমতা নাই কাৰো। কেৱল অলব যদি সিহঁতৰ মৰাশ অলব। এই দামৰা পাৰা গাঁৱৰ পৰা কোনেও কত যাবাও নৰে আৰু কায়ো আহিবাও নৰে। কিন্তু আপুনি বোলে সপ্তাহে তিৰিক লগ কৰবা যায়? ময়ো যাওঁ, যদি মনে মনেহে যাওঁ, হলি আৰু সিহঁতেও চান্স পাব না। কিন্তু আপুনি এইগিলা কৰি পাইছি কি? মজা, এইখন দুনিয়াত মজাই বেলেগ। আৰু এইগিলা হাতিয়াৰ চাতিয়াৰ কৰ পৰা আহে? এইগিলা মোৰ 8 দিনৰে হাতিয়াৰ। 8 দিনৰে হাতিয়াৰ? তে কি বুলি ভাবছা তই? কবা গেলি এইটো গেঙৰ পুৰণা লিডাৰ মোৰ আটা আছিল। আমাৰ এইখন গাঁও আতংবাদীৰ গাঁও বুলিয়ে চবে জানে। হয় নেকি? কি কিয় বেমাৰ চেমাৰ লৈ আহিছা নেকি তই? নহয় এনেকা উঠছি নেকি? নহয়, কিয় বেমাৰ হবও পাৰে। কালি আমাৰ ডক্তৰক দেখাই দিবি তই। কিবা কৰি গাঁওখন বেমাৰ মুক্ত কৰি ৰাখছো, তোৰ পৰা আৰু বেমাৰ দিগদাৰ হব। যিটো দেখছো মোৰ গাতো বেমাৰটো লাগছি বোধহয়। কবা নছো আৰু কালি ঔষধটো নিবা লাগব কিবা কৰি। তই কি ভাববা ধৰলি তই? চৰ্দাৰ একো ভাবা নাই, কালি পিছে ডক্তৰটোক মই দেখাই দিম দিয়ক। পুৱাই দেখাই দিবি, যি ঔষধ দিয়ে খাই দিবি বঢ়িয়া কৰি। জল্দি হয়, মোৰ এৰোপ্লেনখন বনাব লাগে তই। দে হ'ব দে, চেৰা বহুত খালো, এতিয়া আৰু ঘুমাব লাগে। ঠিক আছে চৰ্দাৰ, হ'ব দে, এইখিনি এতেই হ'ব। যাও বেলেগ লোকেশ্যনত। দে ঠিক আছে, যাও। ঠিকে আছে না এক্টিং? যেনকে কবা দি আছা সেনকে কৈ আছো, কিন্তু আৰু চাবি ফিল্ম মোৰ কাৰণে হিট হব তোৰ। দে হ'ব দে। কি বেমাৰ হৈছে দেখো ডক্তৰক। কাৰ বেমাৰ হৈছে? ইয়াৰে হৈছে, জল্দি চাই দি কি হৈছে তাৰ। কচোন কি হৈছে তোৰ? মানে ছাৰ কালিৰ পৰা কাহি তৎপা নাই আৰু বিৰাট জ্বৰ। অকমান আউগে চকু কেইটা ভালকে মেলি দি। তোৰ দেখোন একদম বেয়া বেমাৰে ধৰছি। কি বেমাৰ হে ছাৰ? বেমাৰটো নাম বাদ দি, কিন্তু বেমাৰটো বিৰাট ডাঙৰ বেমাৰ। ঔষধ যদি নাখা বেছি দিন বাচিয়ে নাথাকিবি। ডক্তৰ জল্দি ঔষধ দি তাক, তাৰ কাৰণে আৰু আমাৰ দামৰাপাৰা গাঁৱত বেমাৰ বিয়পিলে দিগদাৰ হ'ব। আজি ঔষধটো দিবা নৰা, আজি বনাব লাগব ঔষধটো। কালি আহি যাবি তই। হ'ব দিয়ক ছাৰ। কিন্তু দূৰে দূৰে থাকবি দে আমাৰ পৰা। অৰ্ডাৰ আকৌ যাই পেলাই কবা লাগব। দে হ'ব দে, যাও। কেমেৰামেন এখনি এতে হ'ব দে। আজিৰ কাৰণে হ'ব নেকি? আৰু এটা হাত বিষে গৈছি। হ'ব দে, যাও। আৰু বেছি নাই যাও। আৰেও কিন্তু একদম ভৰি দুখন নেটখা কৰি লৈছি। দে হ'ব দে, চিনেমাখন যিদিনাখন ইউটিউবত দিয়া মোক কৈ দিবি। ঠিক আছে ছাৰ, থেংক ইউ। দে হ'ব দে, যা।
পা ফিল্ম খেন কিতা হলব ইমান জলদি হলব নেকি দেৰি আছে ৰ হয় বিৰাট চাবা ইচ্ছা আছে এক্টিং খেনি মোৰ চাবি যা চিনেমা এখন চাই তো ডিস্টার্ব কৰি আছে আৰু এই দেৰি হল যা ঘুমাই থাকনি হয় তথাপিতো বিৰাট চাবা ইচ্ছা আছে না মোৰ তো ফিল্ম খেনত কিন্তু মই বেছি টাইম থাকিম থাকবি যা যা ইতা দে হ'ব দে ঘন্টা ফোনিটাকে ফোন কৰো এটা বেছি ৰোমেণ্টিক চিন কৰাও নহয় তথাপিতো হাতত হলেও এটা চুমা পাইছো দে ৰ ফোন এটা কৰো হেল্ল' ভনিতা কি কৰছ হা আছো ৰবা শুবাই ওলছো ৰবা তাৰপিছে ফিল্মৰ কাম চলি আছে না চলি আছে আৰু এটা ৰোমেণ্টিক চিন হবা লাগছিল তাৰমানে ফিল্মখনত প্ৰেমটো অলপ বেছিকে ফুটি উঠলা হয় নালগে দিয়া হ'ব দিয়া যথেষ্ট নহয় ভাল লাগলা হয় নালগে দিয়া মই শুবাই ওলছো দিয়া এতিয়া ফোন ৰাখো ৰবা হা ইমান ডাঙৰ পৰিচালক এটাৰ লগত কথা পাতি আছা বেছি দিন নাই কৌটিপতি হবা মই ভালে দিয়া আপি মোৰ লগত বিয়া হব কম লাকি হব না চিনেমা পৰিচালকৰ ঘৈণীয়েক হব কিন্তু বিয়া পাতিলি তোমাৰ নিচিনা আপিয়ে বিয়া পাতিম বিৰাট ভাল লাগে তোমাক সঁচাকে মোৰ কিন্তু বেয়া ভাবি নলবা আৰু খালি নহলে একবাৰ আহিবাচোন আমাৰ শ্বুটিঙৰ জাগাক লাগি ভালো লাগব দুই একাষাৰ কথা পতা যাব কি কহা ভনিতা হেল্ল' ভনিতা ক'ত গেলা হা ভনিতা হেল্ল' চলা তিতাৰ পৰা এনে ঘণ্টা বকি আছো একলে ঘণ্টা দামৰি ফোন কিতাপে কাটছি দেখোন এজন চিনেমা পৰিচালকক এই অসন্মান ঘণ্টা বেয়াই লাগি গেল সঁচাকে সিদিনাখনে ৰোমেণ্টিক চিনটোৰ কথা এতিয়াও পাহৰিব পৰা নাই মই নিজৰ গাৰ্লফ্ৰেণ্ডে লাগছিল মোৰ তাতে আৰু ইমান ঠৌগা তাই আৰু ঘুমাই থাকো কালি আৰু শ্বুটিং আছে না তাৰ ইমান ডাঙৰ বেমাৰ হৈছি ছাৰ ডক্তৰ কুকুৰে কৈছি বিৰাট ডাঙৰ বেমাৰ বোলে ঔষধ বানবাহে লাগব বোলে ইয়াৰ বেমাৰটো দেখোন বিয়পিলি দিগদাৰ হ'ব আমাৰ গাঁৱত এৰোপ্লেন বনকে ৰাখক তাক মই সিদিনাখনে ক'লো গুইলে দিবা কাৰণে কালি ডক্তৰে ঔষধ দিম বুলি কৈছে নাই কৈছি তথাপিতো ইয়াৰ পৰা অলপ দূৰে থাকবা লাগব চালা বেমাৰটো লৈহে আমাৰ গাঁৱত আহিলি তথাপিতো আপোনাক কি এৰোপ্লেন বনাই দিবা নালগে নেকি এৰোপ্লেন বনাতো হ'ব ৰ ঘণ্টা ভয়ে লাগবা ধৰছি মোৰ ডক্তৰৰ ঔষধ বনাওঁতে একদিন লাগে না গোটেই একদিনে লাগব বোলে বিৰাট ডাঙৰ বেমাৰ না মানুহ চানুহ মৰি যায় বোলে কিনো কয়ে দালা তই কালিক লেগি আমাৰ পৰা দূৰে থাকবি দেই হ'ব দিয়ক চৰ্দাৰ কালি ডক্তৰৰ তাত একলে যাবি আৰু নাভাবি পলে যাব পাৰবি বুলি চব ফালে মোৰ মানুহ আছে হ'ব দিয়ক নাযাম দিয়ক পলে আৰু কিয় যাম আপোনাক এৰোপ্লেনখন বনাই দিয়া যাম দিয়ক হ'ব দে যাই এতিয়া তই হ'ব দিয়ক পাইছি না জ্যোতি চৰ্দাৰ ৰ তথাপিতো মোৰ এৰোপ্লেনখন বনাব লাগব না আৰু আপোনাৰ এৰোপ্লেন বনোৱাৰ নামত আৰু চবে মাৰা যাম তাকেইতো কোন হয় দে কালি ঔষধ দিব নহয় ডক্তৰে বানছো দিয়ক আৰু কি হয় মতেতো গুইলে ফেলে আমাৰ গাঁৱৰ পৰা বহুত দূৰত পেলাই থৈ আহিব লাগছিল ৰ কালিক লেগি চাওঁ ৰ হলি আৰু বেছি হলি আৰু সেয়ে কৰিব লাগিব ধুনীয়াকে আমাৰ গাঁওখন বেমাৰ মুক্ত হৈছিল এতিয়া আহিল না বেমাৰ এটা আৰু তাতে আৰু ইমান ডাঙৰ বেমাৰ ৰ এঘণ্টা তহঁতে আৰু ইমান ভয় খাই নামাৰবি মোক হ'ব দে এখনি ইয়াতে হ'ব দে আৰু ক'ত যাব লাগিব এইবাৰ বেলেগ লোকেশ্যনত দাদা আপোনাক নতুনকে দেখছো দামৰাপাৰাত তাক লেগি আপোনাক চৰ্দাৰে মাৰি পেলো নাই নাই ৰ তোৰ আমরা পাৰাৰে নেকি মই এৰে নহয় হেতে মোক সৰুতে অপহৰণ কৰি আনছি ফেলে হেতে কাম কৰি আছে মোক অৱস্থা নহ কৰি ফেলছি হেতে মোৰ কিবা কৰি যদি এখন গাঁৱৰ পৰা মই ওলবা পাৰিলো হয় বিৰাট ইচ্ছা আছে এখন গাঁৱৰ পৰা ওলাই যাবা মোৰ কিন্তু ওলেও যাবা নোৱাৰো চব ফালে মানুহ তোক অপহৰণ কৰি ফেলে আনছে হেতে দাদা ঠিকে শুনছি আপোনাৰো যদি মৰবা ইচ্ছা নাই এখন গাঁৱৰ পৰা জলদি যাওক তই কি সঁচাকে এখন গাঁৱৰ পৰা যাবা খোজা নেকি খোজো দাদা আপুনি লৈ যাব পাৰিব নেকি মোক দে হ'ব দে নিম ৰ মই ফাৰ্মাচীৰ পৰা প্ৰথমে ঔষধ লৈ আনো মই এখন গাঁৱত কেৱল ঔষধ নিবা আহিছো আমাৰ গাঁৱত এটা বহুত ডাঙৰ বেমাৰ হৈছে চব মৰি শেষ হবা ধৰছি মানুহ তো জানাই এখন গাঁৱত বাদে ক'তো নাই ডক্তৰ সেইটো হয় অৱশ্যে কি আজিয়ে পলাব না নপলাও ৰ আজি পলালি সন্দেহ কৰিব কালি মানে পলা তো আগত ডক্তৰৰ পৰা আহো দাদা হ'ব দিয়ক বল আৰু শুন তই বেছিকে দিবা দিছা না ঔষধটো ধৰি বেছিকে দিছো দে এখনি ঔষধ কিমান মানুহ খাব পাৰবনো কিমান মানুহে 500তকৈ বেছি মানুহ খাব পৰা ঔষধ দিছো তো চিনাংগে নহয় অকমানে খাব লাগে দিয়ক হ'ব দিয়ক ছাৰ ধন্যবাদ কিন্তু কি কৰা আৰু ইমান মানুহ কাৰণে এনে সুধলো দে হ'ব দে যা আচল জাগাতে আহিছা যা আৰু যাবা নৰা যা এখন গাঁৱৰ পৰা খানাই মোৰ চৰ্দাৰে ঠেং দুখন কাটি থৈ দিছি হয় দিয়ক ছাৰ এই থাকবা লাগব দিয়ক আৰু যাবা পাৰিলেহে যাবি আৰু এখন গাঁৱৰ পৰা কি হল ঔষধ খালি না তই খালো আৰু লৈও আনছো এই দে ইটাৰ এৰোপ্লেন বনত লাগি যা চৰ্দাৰ ইয়াক ৰাস্তাত লগ পালো ইয়াক বোলে আপোনালোকে বিৰাট অত্যাচাৰ কৰে মোক কৈ আছে কি অত্যাচাৰ কৰিলো তোক চৰ্দাৰ আপোনাৰ কাম হৈ গেল ই একো এৰোপ্লেন বনচনৰ মানুহ নহয় কুকুৰে আমাৰ ওচৰৰে নিংনিপাৰা গাঁৱৰ পৰা আহিছি তোৰ গাঁৱত এটা বেয়া বেমাৰ হৈছে এই বেমাৰৰ ঔষধ নিবা আহিছি কুকুৰে কি খচ্চৰে এখন নাটক এটা জানি বুজি কৈছে দে মৰলো দে চালা কুকুৰ তই এহে এৰোপ্লেন বনোৱা মানুহ কৈছিলো না ছাৰক তোৰ শাস্তি হব কেৱল মৃত্যুদণ্ড এনে ভাল লাগলাক না নাৰিকলত ঢকনাই দি তই এৰোপ্লেন বন এতিয়া তোৰ শাস্তি কি হব গম পাইছা না হব কেৱল তোৰ মৃত্যুদণ্ড চৰ্দাৰ এনে নকৰব দে আজিৰ কাৰণে দে ঠিক আছে সকল আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আছে কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই